ধুবুৰীৰ পৰা নগাঁৱলৈ প্ৰত্যাৱৰ্তন ৰকিবুল হুছেইনৰ। নগাঁও চাবগুৰিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত হুছেইনক উষ্ম আদৰণি শতাধিক নেতাকৰ্মীৰ। ৰাইজক কন্দুৱাসকলে এদিন নিজেও কান্দিবলগীয়া হ'ব, তাৰে প্ৰমাণ বদৰুদ্দিন আজমল। নগাঁও চাবগুৰিত উপস্থিত হৈ কটাক্ষ ৰকিবুল হুছেইনৰ। কিছুমান নেতা ৰৈ আছে সময়ৰ অপেক্ষাত। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুজৰি গুমৰি আছে বিজেপিৰ বহুজন। ৰঞ্জিত দাসে ধুবুৰীত কংগ্ৰেছ জয়ী হ'ব বুলি কৰা দাবীৰ সন্দৰ্ভত ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া। আদানী আম্বানীয়ে কংগ্ৰেছক সহায় কৰা বিষয়টো নস্যাৎ কৰিছে ৰকিবুল হুছেইনে। ইডি আৰু চিবিআইৰ জৰিয়তে অনুসন্ধান কৰাবলৈ প্ৰধানমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনালে ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবেই কংগ্ৰেছত বাহিল 1 লাখতকৈও অধিক ভোট, এইবুলি কটাক্ষ কৰিছে এতিয়া ৰকিবুল হুছেইনে। আৰু হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰালেহে 2024ত বিজেপিৰ যুঁজিব পৰা শক্তি থাকিব। চাবগুৰি কংগ্ৰেছৰ কৰ্মী সভাত এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। আনন্দটো কেতিয়া লাগে? যেতিয়া মনটো ভাল হৈ থাকে। মনটো কেতিয়া ভাল হয়? যেতিয়া খবৰা খবৰিবিলাক ভাল হয়। খবৰ ভাল, মন ভাল, মানুহখিনিক পাইছোঁ, গতিকে সকলো ফালৰ পৰা ভাল। ৰাইজৰ মুখৰ হাঁহি থাকিলে আমাৰ মুখত হাঁহি। ৰাইজে বহুত দিনৰ পিছত খোলাকৈ হাঁহিছে, সেইকাৰণেও সেই হাঁহিত আমি অংশগ্ৰহণ কৰিছোঁ। ইলেকশ্যনৰ কাউণ্টিঙৰ দিনা আমি সকলোৱে ৰখিব লাগে। মানুহৰ সেইদিনা বাকচ খুলিব, ৰাইজে যিটো ৰায় দিছে সমষ্টি ৱাইজ ওলাব, আৰু তেতিয়া কোৱাই ভাল। এই মুখৰোচক কথাবিলাক কৈ ক্ৰেডিবিলিটিটো কমি যায় মানুহৰ এতিয়া গ'ল ইলেকশ্যন, তিতা কেহা, কোনোবাই ভাল কোনোবাই বেয়া ক'লে। এতিয়া গভৰ্ণমেণ্টে এইকেইটা দিনৰ ভিতৰত ইলেকশ্যনটো এমাহ ৰখি আছে, আৰু এমাহ যদি আপোনাৰ যদি কোড অফ কণ্ডাক্টৰ যোগেদি যদি আপোনাৰ ডেভেলপমেণ্টটো ৰখি যায়, তাৰ পৰিণামটো, তাৰ এফেক্টটো আমাৰ সাধাৰণ মানুহৰ হয়। গতিকে নিশ্চয়কৈ চৰকাৰখনে, ইলেকশ্যন কমিশ্যনে নিৰ্বাচনৰ এইকেইটা দিনত, আমাৰ চৰকাৰ থাকোঁতেও আমি প্ৰথমে প্ৰস্তাৱ দি কৰিছিলোঁ কোড অফ কণ্ডাক্টটো আপোনাৰ এই ডেভেলপমেণ্ট কামৰ যোগেদি উঠাই দিব, যিখিনি কৰিব পৰা যায়, আৰু ৰাইজৰ কোনো হানি নোহোৱাকৈ বাকী কামবিলাক, কাৰণ বহুদিন স্থবিৰ হৈ আছে কথাবিলাক। ইয়াৰ আগতে ধুবুৰীবাসী ৰাইজক বহু কন্দুৱাইছিলতো। যোনে যেনেকৈ কৰিব তেনেকৈ ফল পাব, যেনেকৈ কৰিছে তেনেকৈ ফল পাব। মই যদি বেয়া কাম কৰিছোঁ, বেয়া কাম পাম। ধুবুৰীবাসী ৰাইজে হাওঁহাওঁকৈ কান্দিছিল। কি কান্দিছিল কি নাই মই ইলেকশ্যনৰ সময়ত কৈছোঁ। যদি আমি মানুহক কন্দুৱাওঁ, সময়ত আমি কান্দিব লাগিব। তাৰে পৰিণাম হৈছে এতিয়া কান্দিবলগীয়া হৈছে। মানে কিছুমান মানুহে মানে ৰখি আছে সময়টোৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপিৰ মানুহে গুজৰি গুমৰি আছে, সময়লৈ বাট চাই আছে। এই মাজে মাজে এই সময়টোলৈ বাট নাচাই পেলাই তেওঁলোকৰ মুখত মনৰ কথাবিলাক ওলাই যায়। বোধহয় তেখেতে এতিয়া ওলাই গৈছে কথাবিলাক মুখেৰে, যে তেখেতৰ কাৰণে আমি হাৰিবলগীয়া হৈছে। কেতিয়াবা মুখেৰে সঁচা কথাবিলাক ওলাই যায়, কিমান আৰু আপোনাৰ আৰ্টিফিচিয়েল হৈ থাকিব। গতিকে তেওঁৰ যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আছে, সেই কথাটোকে ওলাই গৈছে। এইটো মই ভাবোঁ যে তেওঁলোকৰ ভিতৰত যিটো আপোনাৰ বিভিন্নজনৰ মাজত যিটো এটা বুবু বাবা চলি আছে, তাৰে প্ৰতিফলন। এইটো তেওঁ এতিয়া কৈ থৈছে, কেইদিনমানৰ পিছত ক'ব মইতো নিৰ্বাচনৰ এই ৰিজাল্ট দিয়াৰ আগতে কৈ থৈছিলোঁ এখেতৰ কাৰণে আমি হাৰিছোঁ বুলি। গতিকে গুজৰি গুমৰি আছে, তাৰ বিস্ফোৰণ আপোনাৰ নিশ্চয়কৈ ৰিজাল্টৰ পিছত হ'ব। তাৰ এটা ইংগিত আগজাননী তেওঁৰ মুখেদি নিশ্চয়কৈ ওলাইছে। এইবিলাক কোনো মানে গুৰুত্বহীন কথাৰ মই কোনো উত্তৰ নিদিওঁ। মিঠাই টোপোলা পঠিয়াই দিম, ৰকিবুল হুছেইনক চুবাই খাম, মোৰ 8টা ল'ৰা, ৰকিবুল হুছেইনৰ 1টা ল'ৰা, মই এইবিলাক কথাৰ কি আপোনাৰ আছে। গতিকে মই মোৰ এই কথা যে কৈছোঁ, এই কথা বতৰাবিলাকে মোৰ ওজনটো বুজায় যে মোৰ ৰাজনৈতিকভাৱে কেনেধৰণে মই প্ৰতিনিধিত্ব কৰোঁ, কেনেদৰে কথা কওঁ। মানুহৰ এইকাৰণে অসমীয়াত এষাৰ কথা আছে যে মানুহৰ মাত কথাই মানুহৰ পৰিচয়। এইবাৰ তেওঁ নিজৰ চিনাকিটো দিছে। প্ৰত্যেকটো কথা বতৰাতে যিমান ফাউল কৰিছে, সেই কথা বতৰাৰ ভিতৰত তেওঁৰহে চিনাকি দিছে। তেওঁ কিমান ওজনৰ, আৰ্টিফিচিয়েল হয় আৰু কিমান দিন থাকিব, মানুহৰ চকুত এতিয়া ধৰা পৰিছে। গতিকে মানুহৰ এজনে কৈছে যে আমাৰ ইয়াত চকুৰ আলি জিকিব, চামগুৰিলৈ গৈছিলোঁ চকুৰ আলি জিকিব বুলি কৈছে তেওঁৰ মানুহে। গতিকে মই এতিয়া কোনটো আৱেষ্টনীৰ ভিতৰত থাকোঁ, মই কোনখিনি মানুহৰ লগত গধূলি কথা পাতোঁ, সেই মানুহখিনিৰ মগজুৰ কথা বতৰাবিলাকে মোৰ মগজুত সোমাব। গতিকে আপোনাৰ যেনেধৰণৰ তেওঁৰ আপোনাৰ লগ সংগ হ'ব, সেই ধৰণৰ কথাবিলাক প্ৰতিফলন হ'ব, আৰু সেই কথাবিলাক নিজৰ মুখেৰে প্ৰতিফলিত হ'ব। সম্পূৰ্ণ বিফল তাৰ প্ৰতিফলন এইবাৰ আপোনাৰ দেখিবই ভোটৰ বাকচত। সম্পূৰ্ণভাৱে বিফল, অত্যাচাৰ, সহিব নোৱাৰা মানুহৰ মূল্যবৃদ্ধি, মানুহে বিভিন্ন ধৰণৰ জ্বালা যন্ত্ৰণা। আজিও যোৰহাটত হুলস্থুল হৈছে, এনকাউণ্টাৰৰ কাৰণে মানুহক গুলীয়াই মাৰিছে, অত্যাচাৰী শাসন চলিছে। এই কথা বতৰাবিলাকত মানুহ অতিষ্ঠ হৈছে, তাৰে প্ৰতিফলন ঘটিছে। এতিয়া মানুহে 26লৈ বাটেই চাব খোজা নাই।
চামগুৰিত কাৰ পক্ষত যায় ইমান বদৰুদ্দিন আজমল ডাঙৰীয়াৰ UDF-টো যে ডাংকুপ মাৰি আছিল ইয়াততো নাইকিয়াই হ'ল মই ভাবোঁ যে চামগুৰিত আপোনাৰ মই যেতিয়া ভোট দিবলৈ আহিছিলোঁ ইয়াত হাতৰ চিনটোৱে বিচাৰি পোৱা নাছিলোঁ ইমানকৈ মানুহে টিপিলে লেতেৰা কৰি দিলে গতিকে ইয়াত ৰেকৰ্ড সংখ্যক ভোটত প্ৰদ্যুৎ বৰদলৈ জিকিব সেই কথাটো আমাতকৈ ইণ্টেলিজেন্সৰ ৰিপৰ্টৰ যোগেদি আমাৰ সেই সাহস পক্ষই বেছি ভালকৈ জানে এইটো টেম্পু ভৰাই টকা লৈছে তেওঁ এতিয়া মোক আপোনালোকে অহাৰ লগে লগে ক'লে যে আপোনাৰ মুখখন ধুনীয়া ধুনীয়া লাগিছে আগতকৈ প্ৰফুল্ল লাগিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখখন দেখিবচোন কথা বতৰাবিলাক কেনেধৰণৰ হৈ গৈছে এইকেইটা দিন ৰাহুল গান্ধীয়ে স্পষ্টভাৱে কৈছে যদি তেনেধৰণৰ কথা আছে আপোনাৰ তাত ED আছে CBI আছে আমাক ইনকুৱাৰী নকৰে কিয় তাৰমানে তেওঁতো স্বীকাৰে কৰিলে যে আদানী আম্বানীৰ যোগেদি যে তেওঁ জীয়াই আছিলে এই কথাবিলাক এতিয়া আদানী আম্বানী যে ঠিক নহয় সেই কথাটো তেওঁৰ মুখৰে ওলাইছে ওলোৱা নাই জানো ইমান দিন আদানী তেওঁতো নিজৰটো ডিনাই কৰা নাই আমাৰটোতো ডিনাই কৰিছে যে আমাক ইনকুৱাৰী কৰক নিজৰটো স্বীকাৰ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজৰটো স্বীকাৰ কৰিছে যে আদানী আম্বানীয়ে মোক সহায় কৰাটো হয় এতিয়া কংগ্ৰেছক সহায় কৰা বুলি কৈছে কংগ্ৰেছটো আমি পোনচাতে নস্বাত কৰিছোঁ নাকচ কৰিছোঁ আমি কৈছোঁ আপোনাৰ ED আৰু CBIৰ যোগেদি আমাক ইনকুৱাৰী কৰক কিন্তু তেওঁতো নিজৰটো স্বীকাৰ কৰিলে সেইটো কি কয় তেওঁ ইয়াত থুলমূলৰ কথা নাই আপোনালোকে গণিব নোৱাৰাকৈ তাত ভাল হৈছে সাধাৰণ মানুহে গণিব নোৱাৰাকৈ এইটো ৰিজাল্ট মই দিব লাগে নেকি মই ধুবুৰীৰ পৰা আহি থাকোঁতে দেখোন বাটতে ৰিজাল্ট চবেই দি দিলে ৰিজাল্টটো বিজেপিৰ মানুহে দি আছে আমালৈ থোৱাই নাই যোনে যেনেকৈ পাইছে তেনেকৈ দি আছে মই আকৌ সংখ্যাটো তেনেকুৱা আগতে মই তেনেকৈ নকওঁ মোৰ চামগুৰিত এটাই হিচাপ কৰি মানুহে কয় এইবাৰো মানুহে কৈছে গতিকে তেওঁ আপুনি ভাবিব নোৱাৰাকৈ আপোনাৰ ৰাইজে ভোট দিছে ভাবিব নোৱাৰাকৈ দিছে এটা কেৱল হ'লে মই ক'ম আপোনালোকক যেতিয়া বিজেপি জিকে বিজেপিৰ হাৱা হয় তেতিয়া কয় যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে জিকিলে আৰু যেতিয়া আমি কৰ্ম কৰাৰ কাৰণে আমি ৰোজা মাহৰ লগনে থাকি বিভিন্ন ধৰণৰ বাতাবৰণ সৃষ্টি কৰি চামগুৰিলৈ আহি ইয়াত মিটিং কৰি ইয়াত ষ্ট্ৰেটেজি কৰোঁ তেতিয়া কয় যে নহয় কংগ্ৰেছৰ কাৰণে ভাল কাৰণেই ৰকিবুল হুছেইনে এইটোৱে আৰু এইটো এটা আছেই মানুহে তেনেকৈ কথাবিলাক কয় এতিয়া যদি এই মুখ্যমন্ত্ৰীক বিজেপিয়ে এইকেইটা দিনৰ ভিতৰত আঁতৰাই দিয়ে তেতিয়া অকণমান অলপ কিবা এটা তেওঁলোকে যুঁজাৰ ক্ষমতাটো ৰাখিব আৰু যদি তেওঁক ৰাখেই মইতো বাৰে কৈছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ ধুবুৰীলৈ আহক না আপোনাক মানুহে ইমান বেয়া পায় আপোনাক দেখাৰ লগে লগে মোৰ 1 লাখ ভোট বাঢ়ি যাব আৰু যদি সময় নাপায় হেলিকপ্টাৰৰ পৰাই মুখখন দেখাবৰ কাৰণে অনুৰোধ কৰিছিলোঁ তেওঁ গ'লে বোলে বহুতে ভয় কৰে মইতো তেখেতক স্বাগতম জনাইছিলোঁ আহক ধুবুৰীলৈ ব্ৰহ্মপুৰৰ পৰা বৰুণ জ্যোতি নেওগৰ ৰিপৰ্ট নিউজ ৰিপৰ্ট টুডে